হয় কাইলৈ সৰস্বতী পূজা বাগদেৱীৰ বন্দনাৰে মুখৰিত হ'ব বিদ্যালয় মহাবিদ্যালয়সমূহ। এই মুহূৰ্তত মই গহপুৰৰ মা কালী শিল্পালয়লৈ আছোঁ আৰু মৃৎশিল্পীসকলো যথেষ্ট ব্যস্ত কাইলৈৰ কাৰণে, কিয়নো প্ৰতিমা বনোৱাত ব্যস্ত সৰস্বতী মাৰ। আমি দেখুৱাইছোঁ পৰিৱেশটো, এয়া গহপুৰৰ মা কালী শিল্পালয়ৰ পৰিৱেশ আৰু শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল, কিয়নো কাইলৈ যিহেতু সৰস্বতী পূজা আৰু বাগদেৱীৰ বন্দনাৰে মুখৰিত হ'ব ৰাজ্যৰ বিদ্যালয় মহাবিদ্যালয়সমূহ। আমি দেখুৱাইছোঁ পোনে পোনে গহপুৰৰ পৰা। যথেষ্ট তেওঁলোকে এবাৰ মূৰ্তি নিৰ্মাণ কৰিছে, কিয়নো গহপুৰৰ বহু স্থানত আচলতে সৰস্বতী যি প্ৰতিমা ইয়াৰ পৰা নিয়ে। আমাৰ লগত এগৰাকী মৃৎশিল্পী আছে, মই আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ। কওকচোন, যিহেতু মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী, কি ক'ব বিচাৰিব? শেষ পৰশ দিছে। এই আমাৰ কালিতো আমাৰ পূজাই, আজি প্ৰতিমা লৈ আছে মানুহে। স্কুল কলেজ আদি ধৰি আমাৰ ঘৰতো পূজা পাতে মানুহে, ঘৰৰ প্ৰতিমাও লৈছে। আহি আছে এতিয়া ষ্টুডেণ্টহঁতো আহি আছে, ছাৰহঁতো আহি আছে। কিমান প্ৰতিমা বনাইছে এইবাৰ? আমাৰ প্ৰায় 50-60 ভাগ আছে মোটামুটি, আৰু গহপুৰক ধৰি ইটানগৰলৈকেও যায় আৰু বৰঙাবাৰী পিনে হাৱাজানলৈকেও যায় দূৰে দূৰে। ইটানগৰৰ পৰাও আহিছে? ইটানগৰ কলেজৰ আহে, স্কুলৰ আহে কিছুমান। হয়, পূৰ্বতকৈ দামসমূহ বাঢ়িছে নে কমিছে? অকণমান বঢ়াবলগীয়া হয়, যিহেতু বস্তু বাহিনীৰ দাম চব বছৰে বাঢ়ি থাকে, আৰু তেনেকৈ অকণমান বঢ়াই ল'ব লগা হয়। হয়, নিশ্চয়। আমি দেখুৱাইছোঁ পৰিৱেশটো, যথেষ্ট সংখ্যক তেওঁলোকে এইবাৰ প্ৰতিমা নিৰ্মাণ কৰিছে, কিয়নো গহপুৰৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈও তেওঁলোকৰ প্ৰতিমা যায় আৰু গহপুৰৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ পৰা প্ৰতিমাসমূহ যায়, যাক লৈ এতিয়া যথেষ্ট ব্যস্ত তেওঁলোক, কিয়নো মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকী, কিয়নো কাইলৈ সৰস্বতী পূজা আৰু বাগদেৱীৰ বন্দনাত মুখৰিত হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যি বিদ্যালয় মহাবিদ্যালয়ৰ চৌহদ। আৰু আমি পোনে পোনে দেখাব চেষ্টা কৰিলোঁ গহপুৰৰ পৰা, আৰু শেষ পৰহতীয়াত যিহেতু ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল, আৰু তেওঁলোকৰ কিছু মনৰ অনুভৱ আমি জানিব চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।